এইখন সমাজখনক আমি সুযোগ পাইছো আজি আমি দুদিন চাৰিদিনৰ কাৰণে আহিছো মন্ত্ৰী হৈ আছো বিধায়ক হৈছো কাইলৈ ভোট নিদিব হাৰিম বা জিকিম বেলেগ কথা এইটো আপোনালোকে 60 বছৰলৈকে ধুনীয়াকে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়ি মেলি আহিছে না ঠিক আছে ভাল বীজ আমি যাবই লাগিব কিন্তু তাৰ লগত আৰু অলপ হেল্প হ'ল নাই মই অকণমান ক'ব পাৰোঁ বেয়া পাইছে নেকি অকণমান কওঁ আৰু মই কওঁ কাৰণ উপায় নাই মই কওঁ আৰু কাৰণ মই 1 লাখ কেজি আলু বনাই থোৱা আছে না 4 লাখ কেজি আলু বনাই থোৱা আছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ গতিকে ইণ্ডাষ্ট্ৰিও বনাইছোঁ বজাৰো ঠিক কৰিছোঁ 7টা ইণ্ডাষ্ট্ৰিয়েল কোম্পানী বনাইছে তাৰ ৰ মেটেৰিয়েলছ আলু লাগে উজনি অসমত আলু নহয় বুলি মোক কৈছিলে কিন্তু উজনি অসমত আলু হয় গতিকে য'ত হয় পটেঞ্চিয়েলি আছে কৃষক আগ্ৰহী আমি চাপৰ্ট অলপ দিব লাগে তাৰ আপোনাৰ পইচাও নালাগে ডিপাৰ্টমেণ্টত পেডিকাম পিচিকালচাৰ কৰক ইৰিগেশ্যন ডিপাৰ্টমেণ্টে 4 কোটি টকা আপোনাৰ ফেচিলিটি দি থৈ দিছে যিমান আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ PMKSI ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ লগত কথা পাতক 3টা ডিপাৰ্টমেণ্ট লগ লাগক না 3টা ডিপাৰ্টমেণ্ট লগ লাগিলে মাইক্ৰ ইৰিগেশ্যন PMKSI আছে নহয় কিন্তু সেইকেইটা মেচিনত চলিলে আজিকালি কাপোৰ ধুৱে যিকেইটা আপোনাৰ চলাৰ আপোনাৰ যিকেইটা আছে এইদিনাখন দাদা মোক কৈছে কাপোৰ ধুৱে ধুনীয়াকে মেচিন সৃষ্টি দিলে পানীটো ঢলঢলকে ওলায় ভাগি থোৱালি সেই মামা বোলে পানীটো কাপোৰ ধুই ভাল লাগে কাপোৰখিনি আনি বৰ ভাল কৈছিলে বহুতবাৰ কৈছো মই আমাৰ বাইদেউ বহি আছে কৈছো এইটো কথা মই আজি 3-4 বছৰ কৈয়ে আছো গতিকে PMKSI যিকেইটা মেচিন আমি দিলো মাইক্ৰ ইৰিগেশ্যন প্ৰত্যেক সমষ্টি মই ভাবো 70 এবভ আছে 70 এবভ 4 হেক্টৰ মাটি 28 হেক্টৰ যদি ডাবল হয় of the people, by the people, for the people, আৰু চৰকাৰসমূহে ৰাইজৰ কাৰণে কাম কৰে আমি ৰাইজৰ প্ৰতিনিধি হিচাপে আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা তাত এক্সিকিউটিভ লেজিসলেচাৰ আৰু জুডিচিয়াৰী গতিকে আমি যিহেতু জনসাধাৰণৰ প্ৰতিনিধিত্ব কৰোঁ আৰু চৰকাৰে লোৱা আঁচনিসমূহ এক্সিকিউটিভে ৰূপায়ণ কৰে আৰু সেইকাৰণে ভাল ধৰণে ৰূপায়ণ হৈছে নে নাই হোৱা জনসাধাৰণৰ হৈ এক্সিকিউটিভক অন্য সুধিব নোৱাৰে গতিকে আমি জনপ্ৰতিনিধিয়ে সুধিছোঁ কাৰণ আমাৰ কৃষকৰ আয় দুগুণ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষি সিঁচাই যোজনা ছইল হেল্থ কাৰ্ড আপোনাৰ PMKSI মাইক্ৰ ইৰিগেশ্যন চিড ডিষ্ট্ৰিবিউশ্যন এভৰিথিং অন্যহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন আঁচনিসমূহৰ জড়িত আজি কৃষক উপকৃত হৈছে উদ্দেশ্য হৈছে যেনেকৈ আমি কৃষকৰ আয় আমি দুগুণ কৰিব পাৰোঁ আৰু তাৰ কাৰণে ন চিন্তা আছে ন ইন'ভেটিভ আইডিয়া আছে ভেলু এডিশ্যন আছে আৰু মাৰ্কেট সবতকৈ ডাঙৰ কথা যে কৃষকৰ কাৰণে উৎপাদিত সামগ্ৰীৰ নিশ্চিত বজাৰ বাট সেই নিশ্চিত বজাৰো আজি আমাৰ চৰকাৰে আমি অলমষ্ট কিছু ক্ষেত্ৰত আমি এচিয়ৰ কৰিছোঁ আজি আলু ক্ষেত্ৰত আমাৰ আলু বজাৰ আছে আজি অন্যান্য যিবিলাক পেৰিছেটেবল আইটেম আছে সেই আইটেমবিলাককো আমি ভেলু এড কৰি ইন'ভেটিভ আইডিয়াৰ বিভিন্ন ষ্টাৰ্টআপক ডেভেলপ কৰি আজি ফুড প্ৰচেছিং বিভিন্ন ধৰণৰ উদ্যোগ অসমলৈ আহিছে গতিকে আমি যদি ৰ মেটেৰিয়েল ছাপ্লাই দিব নোৱাৰোঁ হুৱেৰ আমাৰ এবাণ্ডন লেণ্ড আছে ৱাটাৰ ৰিচোৰ্চ আছে এবাণ্ডন লেণ্ড এণ্ড ৱাটাৰ ৰিচোৰ্চক আমি কেনেকৈ আমি ৰাইজৰ ওচৰলৈ লৈ গৈ তেওঁলোকক উৎসাহিত কৰি কানেক্ট কৰি আমি মাৰ্কেটলৈকে লৈ যাব পাৰোঁ তাৰ দায়িত্ব ডেফিনেটলি আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ল'ব লাগিব তাৰ ডেফিনেটলি দায়িত্ব ফিচাৰী ডিপাৰ্টমেণ্টে ল'ব লাগিব তাৰ দায়িত্ব ল'ব লাগিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টে আৰু সেইকাৰণে তেওঁলোকক এইটো আহ্বান জনাইছোঁ আপুনি কৈছে যে মই আজিকালি এনেধৰণৰ কথা মই 19 চনৰ পৰাই মই বহুত দায়িত্ব লোৱাৰ পিছত আগৰ পৰাই কৰোঁ তাৰপিছতো ট্ৰাই কৰিছোঁ আপোনালোকে খবৰ কৰিলে গমেই পায় বহু বন্ধুৱে মোক দেখিছে মই 2,000-3,000 বিঘা মাটিত হাল বাওঁ কিবা কৰোঁ ডাবল ইনকম কৰোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মাতো কৰোঁ না এইবাৰো কৰোঁ আলু কৰি আছোঁ কিবা কিবি কৰিছোঁ কিন্তু মানে দেখোঁ তেখেতলোকৰ যিটো ইণ্টাৰেষ্ট থাকিব লাগে নাথাকে মানে মই নাজানো আহিছে নে নাই অহা কিন্তু আমাৰ উদ্দেশ্যত এটা পৰিৱেশ মই নকওঁ সংবাদ মাধ্যমত ক'বলৈ বেয়া কিন্তু মই ভাবোঁ যে নতুন এটা চিন্তা অসমত আৰম্ভ হৈছে ভাৰতত আৰম্ভ হৈছে আৰু আমাৰ বিভাগসমূহেও এই ক্ষেত্ৰত আগুৱাই লৈ যাব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কষ্ট কৰি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অতুল বৰা ডাঙৰীয়াই যেনেধৰণে কষ্ট কৰি আছে সকলোৱে ছাপোৰ্ট দিলে হ'ব গতিকে মই বিধায়ক হিচাপে ছাপোৰ্ট চবৰে আছে চবৰে মন ভাল চব অ'কে কিন্তু অকণমান মানে পুৰণি যিটো মানে আছিলে অভ্যাস আছিলে সেই অভ্যাসটো চেঞ্জ কৰিব লাগিব লাষ্ট 14 চনৰ পৰা 16 চনৰ পৰা লাহে লাহে চেঞ্জ হৈছে
আৰু 2-4 বছৰ পিছত ভাল হ'ব বুলি ভাবিছোঁ। এনেকুৱা হৈছে নেকি মন্ত্ৰীৰ কথা নুশুনে? নাই তেনেকুৱা নহয়। শুনাৰ কাৰণেতো চেঞ্জ হৈছে। বিষয় কেলে নুশুনিব? শুনিব। গাইড দিয়ে তেখেতকে সুধিছে আৰু বাকী কথাখিনি গৌৰৱ গগৈ সম্পৰ্কত আজি মই এটা ফেচবুক পোষ্ট দিছোঁ। আপোনালোকে যদি ফেচবুক চাই ডিটেইলছত আপোনালোকে গম পাব। আজিৰে পৰা সমগ্ৰ দেশতেই বিকশিত কৃষি সংকল্প অভিযান 12 জুনলৈকে চলিব। আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই উৰিষ্যাৰ পৰা শুভাৰম্ভ কৰিলে। আমাৰ ৰাজ্যখনৰ প্ৰতিখন জিলাতে 35খন জিলাকেই এই অভিযানে সামৰি ল'ব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট নডেল অফিচাৰ, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত নিয়োজিত কৰা হৈছে আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মাজত কোঅৰ্ডিনেশ্যনো কৰা হৈছে, য'ত জিলা উপায়ুক্তবিলাকেও প্ৰতিখন জিলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু আমাৰ যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, KVK-বিলাক আছে প্ৰত্যেক জিলাত, KVK ইয়াৰ লগত ডিপলি ইনভলভ হৈ আছে। আজি ইয়াতো এই প্ৰগ্ৰেমটো KVKৰ জৰিয়তে আচলতে কৰা হৈছে। ICA ৰাটাৰী কনচালটেণ্টটো আজি ইয়াত উপস্থিত আছে। মই আশা কৰিম যে সমগ্ৰ ৰাজ্যখনতে যি এই অভিযান এইকেইটা দিনত চলিব, কাৰণ গাঁৱৰ মাজলৈ কৃষকসকলৰ মাজলৈ যাব চৰকাৰৰ যিবিলাক আঁচনি এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে। প্ৰধানমন্ত্ৰীৰ যি কথা যে লেণ্ড টু লেব, আমি যাতে তেনেধৰণে আমি লৈ যাব পাৰোঁ তেখেতৰ চিন্তা, তেখেতৰ উদ্যোগ, তাৰ কাৰণে আমাৰ যিসকল এই গোটেই ছিষ্টেমটোৰ লগত, এই অভিযানটোৰ লগত জড়িত হৈ আছে, সেই অভিযানটোৰ লগত জড়িত হৈ থকাসকলে গুৰুত্ব দি কামখিনি আগবঢ়াই নিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যান্য খণ্ডৰ লগতে ৰাজ্যখনৰ কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰি আছে। কাৰণ আপোনালোকে দেখিছে যে এইবাৰ আগতে কেতিয়াও নোপোৱা কিছুমান ছাপোৰ্ট গভমেণ্টৰ পৰা কৃষকসকলে পাইছে। যেনেকৈ মেইজত অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে ছাপোৰ্ট দিছে, মাষ্টাৰ্ডত দিছে, ঠিক তেনেকৈ ধানত দিছে, মিনিমাম ছাপোৰ্ট প্ৰাইচৰ ওপৰত আৰু ইয়াৰ ওপৰত কিছু ধন বঢ়াই দিছে। গতিকে কৃষকসকল এতিয়া উৎসাহিত হৈছে। আৰু ভাৰত চৰকাৰৰ PM কিষাণ এই আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল যথেষ্ট কৃষকসকলে সকাহ পাইছে। বেলেগ বেলেগ আঁচনিৰ জৰিয়তে মই আশা কৰিম যে আজিৰে পৰা আৰম্ভ হ'বলগীয়া বিকশিত কৃষি সংকল্প অভিযানত ৰাজ্যখনৰ সমূহ কৃষকে অংশ ল'ব। এটা উৎসৱমুখৰ পৰিৱেশ যাতে তেওঁলোকে সৃষ্টি কৰি ইয়াত অংশ লৈ আমাৰ সকলো নিজকে যাতে উপকৃত কৰে কৃষকসকলে। ছাৰ, PM কেছুৱাই মেচিনটো কৃষি কাৰ্যত উপযোগী নহয় নেকি? য'ত কাপোৰ ধুবলৈ ব্যৱহাৰ কৰে। উপযোগী কিয় নহয়, এইটো সমগ্ৰ দেশতে চলি আছে, সমগ্ৰ দেশতে চলি আছে। এতিয়া কেতিয়াবা হয়তো ক'ৰবাত তেনেকুৱা হ'ব পাৰে, এইটোতো আৰু সকলো ঠাইতে হোৱা নাই। কোনোবাই আপুনি যিকোনো কামেই এটা লক্ষ্য এটা থাকিলে বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ বুলি ভাবিলেতো পাৰে নহয়। তেনেকুৱা আজি বহুত আমি ট্ৰেক্টৰবিলাক দিছোঁ, ট্ৰেক্টৰবিলাকে মই দেখিছোঁ যে বহুতে খেতিৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও কোনোবাই ট্ৰেইলাৰখন লৈ বেলেগ অন্যান্য বস্তু কঢ়িওৱাৰ কামতো ব্যৱহাৰ কৰে। বিশেষকৈ কৃষি বিভাগৰ কৰ্মচাৰীসকলে কৃষকসকলৰ লগত হেৰি হ'ব পৰা নাই, যিহেতু আজি সভাখনত কৃষকৰ সংখ্যা খুব কম দেখা গৈছে। এই গোটেই ইয়াত মানে মই কৈছোঁ KVK এইখিনি অলপ মেইনলি আজি অৰ্গেনাইজ কৰিছিলে, কৃষি বিভাগো জড়িত হৈ আছে। তো এইটো কৰিব লাগিব। সেইকাৰণে মই সদায় কৈ আহিছোঁ যে আমাৰ বিষয়াসকল কাৰ্যালয়ত নাথাকি ফিল্ডলৈ যাওক আৰু সেইটোৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। কৃষকৰ সৈতে মত বিনিময় কৰিছিল মোৰ গৃহ জিলা গৃহ সমষ্টিয়ে, চাহ বাগিচাৰ শ্ৰমিকৰ লগত মত বিনিময় কৰিছিল আৰু খেতিয়কে প্ৰকৃত সমস্যাসমূহ জানিবলৈ চেষ্টা কৰিছিল। গুৱাহাটীত এখন ENRD আৰু কৃষি বিভাগৰ অনুষ্ঠিত সভাটো তেখেতে অংশ লৈছিল। মাননীয় মুখ্যমন্ত্ৰী উপস্থিত আছিল। তাৰ পৰা ঘূৰি গৈ দেশৰ সকলো ৰাজ্যৰ কৃষি মন্ত্ৰীসকলৰ লগত
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সংযুক্ত হৈছিল আৰু সেই সভা এই কনফাৰেন্সত বিকশিত কৃষি সংকল্প অভিযানৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰিছিল য'ত আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এন্ট্ৰি ফ্ৰী